নমস্কাৰ জিডি আৰু পিজিডি শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অত্যন্ত এটা ভাল খবৰ আহিছে বিএড নহকলেও এইসকল প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ন ইন কানেকশ্যন উইথ দি অনগোয়িং ৰিক্ৰুইটমেণ্ট প্ৰচেছ ফৰ ফিলিং আপ অফ দি 9,717 পোষ্ট অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ এণ্ড গ্ৰেজুৱেট টিচাৰ অফ বোথ গভৰ্ণমেণ্ট এণ্ড প্ৰভিন্সিয়েল ছেকেণ্ডেৰী স্কুলছ 9,717টা পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ নিযুক্তি সম্পৰ্কত আহিছে প্ৰথম পইণ্টটো আছে দি লাষ্ট ডেট ফৰ ফিলিং অনলাইন এপ্লিকেশ্যন ইজ এক্সটেণ্ডেড টিল 20 নৱেম্বৰ 2024 15 তাৰিখলৈকে আছিলে গতিকে 20 তাৰিখৰ মাজনিশালৈকে লাষ্ট ডেটটো এক্সটেণ্ড কৰি দিয়া হৈছে গতিকে ই হ'ল এটা অত্যন্ত ভাল খবৰ দ্বিতীয়টো ভাল খবৰ হ'ল ইন পাৰ্চেন্স অফ দি গভ অৰ্ডাৰ নাম্বাৰ ই ডেটেড 12/11/2024 the candidate having professional qualification of Parangot degree is allowed to apply for the post of postgraduate teacher Hindi only in addition to the existing BEd degree অৰ্থাৎ হিন্দী টিচাৰৰ ক্ষেত্ৰত যিসকলৰ পাৰংগত আছে তেওঁলোকৰ বিএড নহলেও তেওঁলোকে হিন্দী টিচাৰৰ ক্ষেত্ৰত আবেদন কৰিব পাৰিব যিহেতু পাৰংগতটো বিএডৰ ইকুইভেলেন্ট বুলি ধৰা হয় গতিকে এইটো এটা মডিফিকেশ্যন হৈছে খুব ভাল খবৰ গতিকে হিন্দী যি ৰিকুৱাৰমেণ্ট আছিলে প্ৰফেশনাল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত পাৰংগত থকা সকলেও তেওঁলোকে আবেদন কৰিব পাৰিব বিএড নাথাকিলেও তেওঁলোকৰ হ'ব বিএডৰ হলনি পাৰংগত থাকিলেও তেওঁলোকে হিন্দী টিচাৰৰ কাৰণে আবেদন কৰিব পাৰিব ই হ'ল অত্যন্ত এটা ভাল খবৰ আৰু তৃতীয়তে হ'ল the edit option for all field is respect of the application who have successfully submitted online application will be open with effect from 22nd November অৰ্থাৎ 22 নৱেম্বৰ 2024 পৰা এডিট অপচনটো আহিব কাৰোবাৰ যদি কিবা ভুল হৈছিল চিন্তা নকৰিব 22 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে তেওঁলোকৰ ভুলখিনি তেওঁলোকে এডিট কৰিব পাৰিব গতিকে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন কাহিলীপাৰাৰ ফালৰ পৰা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এই তিনিটা অত্যন্ত ভাল খবৰ আপোনালোকলৈ শ্বেয়াৰ কৰি দিলোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ